কৈছে কৰা এটা আমি ধমন আহিছোঁ ধমনত আমি গডৰেজ ইয়নৰ ছিংগল ডাবল ডোৰ ফ্ৰিজ এটা চেক কৰিম 5 ষ্টাৰ হয় ইয়াৰ কুলিং হোৱা নাই ফ্ৰিজটো দাদা কৈছোঁ মই ডিফ্ৰষ্ট টাইমাৰটো পকাই দিবলৈ পকাই দিয়াৰ পিছত লাইন আহিছে কম্প্ৰেচাৰ চলা নাই এটা প্ৰথমটো মই কম্প্ৰেচাৰটো ষ্টাৰ্ট কৰিম চেক কৰি তাৰপিছতে এই ডিফ্ৰষ্ট টাইমাৰৰ হেৰিটো চেক কৰা দেখাম এনেকৈ দেই লাইন খুলি আছে দিলে ফুল লগাইছে ইয়াৰ অৰিজিনেল ৰিলেটো ক'ত অৰিজিনেল ৰিলেটো এইটোৱে লাগি আছে নাই নাই এটা বদলি কৰিছিলে বোলে কোনোবা বদলি কৰিছে ইয়াৰ এইটো নহয় গডৰেজৰ ৰিলে এক চেট ওলাবি এটা মই আপোনাক প্ৰথম কম্প্ৰেচাৰটো চেক কৰা দেখাই আছোঁ কণ্টিনিউটি মিটাৰ দি ল'ব লাগিব দিয়াৰ পিছত মাল্টিমিটাৰ আছে বাৰু মাল্টিমিটাৰ এনেকৈ লৈ ল'ব এইটো আছে মোৰ এইটো কিলোমিটাৰ এইটো আপুনি ভল্টেজ চুল্টেজ এম্পিয়াৰ চব চেক কৰিব পাৰিব এইটো গডৰেজৰ কম্প্ৰেচাৰ হয় যিটো ইয়াৰ কমনটো হ'ব ওপৰত আৰু ওপৰটো কমন মই কমনৰ লগত ৰাইট ছাইডটো ৰানিঙত চেক কৰিছোঁ কণ্টিনিউটো ঠিকে দেখাইছে এতিয়া মই লেফ্ট ছাইডত চাম ষ্টাৰ্টিং কৰি লওক ষ্টাৰ্টিং ঠিকে দেখাইছে এতিয়া বডিটো চেক কৰিম টাৰ্মিনেল ক্লিপত তিনিটাতে প্ৰথম কমনৰ লগত চেক কৰিম বডি আছে কি নাই বডি দেখুওৱা নাই এতিয়া মই ৰানিংটো চেক কৰিম ৰানিঙতো বডি নাই এতিয়া ষ্টাৰ্টিঙত চাইছোঁ এইটোতো বডি দেখুওৱা নাই এতিয়া প্ৰথম মই ইয়াৰ ৰিলে এলপিটো লগাম গডৰেজৰ ৰিলে এলপিতে হেৰি দিবি এচি দিবি আচ্ছা যোনটো ডিফ্ৰষ্ট টাইমাৰ কথা কৈছিলোঁ ডিফ্ৰষ্ট টাইমাৰটো এইটো আপোনাৰ গডৰেজৰ এইটো লক হৈ যায় লক হৈ যোৱাৰ লগে লগে নচলিব বায়'মেটেল চেঞ্জ কৰিছিলে বায়'মেটেল আৰু এইটো ইয়াৰ অৰিজিনেল ৰিলে নহয় ৰিলে এলপিটো ধৰ একদম ক্লিয়াৰ দেখাব দূৰৰ পৰা ওচৰত ক্লিয়াৰ নাহিব নচ প্লাছটোতে ক্লিপ লুজ আছে অৰ্থাৎ যেতিয়া ৰিলেটো লগাব ৰিলে লগোৱা টাইমত ক্লিপটো অলপ জাম কৰি ল'ব ক্লিপ কেতিয়াবা লুজ হ'ল তেতিয়া স্পাৰ্কিং হয় স্পাৰ্কিং হ'লেও কম্প্ৰেচাৰ টিপ মাৰিব এইটো এচি দিলি এতিয়া মই সোমাওঁতে প্ৰথম ক্লিপটো লুজ পালোঁ ক্লিপটো অলপ চেপি দিম ইয়াৰ কেপাচিটাৰ কানেকশ্যন তাৰপিছত কেপাচিটাৰ খুলি থোৱা আছিলে প্ৰথম কেপাচিটাৰ এইটো কম্প্ৰেচাৰ আপোনাৰ কেপাচিটাৰ কানেকশ্যন লাগিবই 5 এম্পিয়াৰ MFD কেপাচিটাৰ এইটো লেফ্টত এটা দিলে ৰাইটত এটা দি দিয়ক এইটো আপোনাৰ লাগি আছিলে যে লাগি থকা সময়ত আপোনাৰ এই কেপাচিটাৰ কানেকশ্যন নাছিলে খুলি থোৱা আছিলে এইটো কম্প্ৰেচাৰত আপোনাৰ লাগিবই কেপাচিটাৰ মই দুবাৰ ৰিচিভ ফোন কৰিছোঁ মই ৰিচিভ কৰিব নোৱাৰিছোঁ এই পথাৰত ব্যস্ত আছিলোঁ যদি এতিয়া আজৰি হৈছোগৈ আৰু আজি বুধবাৰ সোমবাৰ মই লগৰজনৰ তাত ন তাৰপিছত মই জনাইছোঁ অলপ পাছত জনাইছোঁ লগৰজনক
এবাৰ চুইচটো দিয়ক ৰিলে কেপাচিটাৰ কানেকশ্যন দিয়া হ'ল এটা প্ৰথম আমি কম্প্ৰেছাৰটো ৰানিং কৰি চাম কম্প্ৰেছাৰটো ৰানিং হৈছে কম্প্ৰেছাৰ অইল পাইছোঁ ইয়াত অলপ চাৰ্ফৰ ফেন বনাচোন যিহেতু মই অইল পাইছোঁ অলপ এতিয়া ইয়াত চাৰ্ফৰ ফেন দি লিকটো চেক কৰিম স্পঞ্জত অলপ চাৰ্ফৰ ফেন বনা নে এনেই অইল আহিছে এইটো মই চেক কৰি লওঁ এইটো চা আৰু তেলটো কম্প্ৰেছাৰ অইলৰ গুণ আহিছে হেল্ল' এইটো বন্ধ হয় হেল্ল' কওকচোন আমাৰ চাৰ্ফ পানী দিলে হ'ব আমাৰ স্পঞ্জ আছে ন ফেন বনা কোনখানে যেতিয়া লগাব ৰিলে অইল পিটো ছেইম কম্প্ৰেছাৰৰ ছেইম ৰিলে অইল পি দিব এইটো ইয়াৰ গডৰেজৰ নহয় এইটো অইল পুলত 3 ক্লিপৰ ৰিলে হয় ঠিক আছে ইয়াত কেপাচিটাৰ কানেকশ্যন আপোনাৰ যোনকেইটা কেপাচিটাৰ ক্লিপ আছে এই কেপাচিটাৰ ক্লিপ নোসোমালে কি হ'ব যেতিয়া ভল্টেজটো ড্ৰপ হ'ব কম্প্ৰেছাৰ ষ্টাৰ্ট নহয় চেক কৰিছিলোঁ ইয়াত অইল পাইছিলোঁ এতিয়া লিকটো পোৱা নাই এতিয়া এনেই কিবা অইল পৰিছিলে যেতিয়া যিকোনো ফ্ৰিজত এনেকৈ অইল পাব লগে লগে লিকটো চেক কৰি ল'ব স্পেয়াৰ পাৰ্টছ লগোৱাৰ আগতে লিক থাকিলে ইয়াৰ পৰা গেছটো ওলোৱাটো আপুনি গম পাব এতিয়া লিকটো নাই ইয়াত তেলটো আছিলে এতিয়া মই যেতিয়া চাৰ্ফৰ বা চেম্পুৰ ফেন মাৰি দিলোঁ তেল ভাপটো গুচি গ'ল আকৌ কেতিয়া বাই চান্স যদি লিক হয় তেতিয়া ইয়াত তেল ভাপটো পোৱা যাব কাপোৰ এডোখৰ দিয়ক ঠিক আছে পাৱাৰ ছাপ্লাই নিদিয়ে মেইন লাইনটো সোমোৱাৰ পিছত ছাপ্লাই দিব মই কালি তাৰমানে নচলা দেখি তাত টেষ্টাৰ দি চালোঁ অহা নাই চাৰি তিনি দুই এইটো 8 ঘণ্টা পিছে পিছে অটো ডিফ্লত যায় যেতিয়া প্ৰব্লেম দিবহি এৰি নিদিয়ে তাতে ভল্টেজ কনভাৰ্ট কৰি লোড লৈ লয় এইটো এনেকৈ অলপ পকাই দিব সেই 8 ঘণ্টা পিছে পিছে অটো ডিফ্লছত যাবই অটো ডিফ্লছত যোৱাৰ পিছত আপোনাৰ এৰি দিয়া নাই লাহে টেষ্টাৰ এটা ল'ব বা মাইনাছ স্কুল ল'ব টিককৈ ঘূৰাই দিব কালি পকাইছিলে পকোৱাৰ লগে লগে লাইন ছাপ্লাই দি দিলে কিন্তু এই ঠাণ্ডাখন নহ'ল এই ৰিলে কম্প্ৰেছাৰ চলা নাছিলে চাগে ঠাণ্ডা আহিব আকৌ 8 ঘণ্টা পিছত আকৌ লগ হৈ যাব তাৰপিছত আকৌ ছাপ্লাই নিদিয়ে সেইটো কোনে কৰি থাকিব এতিয়া হয় নহয় এইটো প্ৰব্লেম দিলেই দিয়ে বস্তু এই প্ৰব্লেমটো বৰফ জমা হয় কোনোবা লাইন বন্ধ হৈ যায় কৈছিলে অটো ডিফ্ৰষ্ট নহ'লে হয় এইটো অটো ডিফ্ৰষ্ট আমাৰ বায়'মেটেলত প্ৰব্লেম হ'লে এই বস্তুটো হয়
এতিয়া নহ'ব এতিয়া কামটো কমপ্লিট কৰা হ'ল এতিয়া অলপ ফেন চলাই চাই ল'ম কুলিং হৈছে কি নাই কম্প্ৰেছাৰ ষ্টাৰ্ট ঠিকে আছে এম্পিয়াৰো ঠিকে লৈ আছে আপোনাৰ ঘৰত ভল্টেজ অলপ কম আছে ঠিকে আছে ফ্ৰিজৰ কামটো কমপ্লিট হৈ গ'ল ভিডিঅ' আমি ইয়াতে শেষ কৰিছোঁ আপোনাক যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰি দিব